হ্যালো বন্ধুরা, কি খবৰ? আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ বন্ধুৰা। এয়া দেখিছে আপোনালোকৰ সন্মুখত এয়া হৈছে এৰী পলু। এৰী পলুবোৰ গছত কেনেকৈ পোহে আৰু এৰী পলুৰ পৰা কেনেকৈ সূতা হয় সেইবোৰ দেখুৱাইছে বন্ধুসকলে। এইবোৰ দেখিছে সূতাবোৰ পঠাইছে কেনেকৈ আৰু এনেকৈ বন্ধুসকল এৰী পলুবোৰ গছত পোহে। এৰী পলুৱে পাত খায়, পাত খোৱাৰ পিছত তাৰ পৰা এই ৰেচম সূতাবোৰ তাৰ পৰা তৈয়াৰ হয় বন্ধুসকল। আৰু সেইবোৰৰ বিষয়ে হয়তো আপোনালোকক দেখুৱাম কিছু আপোনালোকে দেখিবলৈ পাব। এইটোৱে হৈছে ৰেচম শিল্প। সেই এৰী পলুৰ পৰা যিবোৰ সূতা হৈছে সেইবোৰ এই ৰেচম শিল্পৰ জৰিয়তে কেনেকৈ তেনেকৈ ভাজে বা তাৰ সূতাবোৰ কেনেকৈ গঠায়, কেনেকৈ সূতাবোৰ জমা কৰে সেইবোৰ ধুনীয়াকৈ দেখুৱাইছে বন্ধুসকলে। দেখিছে আপোনালোকে বৰ ধুনীয়া কি এটা মনোৰম পৰিৱেশ বন্ধুসকলে। এই পৰিৱেশৰ মাজতে আপোনালোকে দেখিবলৈ পাইছে ৰেচম শিল্পবোৰ আৰু এয়া আপোনালোকে দেখিছে বন্ধুসকল দৰা কইনা। আমাৰ অসমৰ ধুনীয়া সাজপাৰ পিন্ধি দৰা কইনাসকলে কেনেকুৱা সাজপাৰ পিন্ধে আৰু সাজপাৰ পিন্ধি পৰিধান কৰি এনেকৈ ৰৈ আছে আৰু কিমান ধুনীয়া দেখি আটক ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। এয়াই হৈছে আমাৰ অসমৰ সাজপাৰ, অসমীয়া সাজপাৰ দৰা আৰু কইনা বন্ধুসকল। তাৰপিছত আমি দেখুৱাবলৈ ৰৈ আছোঁ, আগবাঢ়ি যাওঁ আহক। এয়া দেখিছে আমাৰ কলা সংস্কৃতিতে ভৰপূৰ, যিহেতু আমাৰ অসমখনত নানা ধৰণৰ কাৰ্বি ৰাভাৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ জাতি জনগোষ্ঠীৰ লোক আছে বন্ধুসকলে। এয়া এক জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন, হয়তো বড়ো নহ'লে কছাৰী হ'ব বন্ধুসকল। দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ তেওঁলোকে এটি গ্ৰুপ ডান্স কৰিছে, নৃত্য প্ৰদৰ্শন কৰিছে, তাৰে এক দৃশ্য বন্ধুসকলে। এয়া দেখিছে আপোনালোকে ঝুমুৰ নৃত্য। ঝুমুৰ নৃত্য হৈছে বন্ধুসকল চাহ বাগানৰ মাজত বাগানীয়াসকলে এটি নৃত্য প্ৰদৰ্শন কৰে। তেওঁলোকে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানতে হওক তেওঁলোকৰ ঝুমুৰ নৃত্য বুলি ক'লে এক মনোৰম পৰিৱেশ, এক আনন্দময় পৰিৱেশ বুলি ক'ব লাগিব। চাহ বাগানৰ মাজে মাজে গছৰ তলত তেনেকৈ জুম বান্ধি গ্ৰুপ হতে মানে দলীয়ভাৱে নৃত্যবোৰ প্ৰদৰ্শন কৰি আছে। সেয়াই হৈছে ঝুমুৰ নৃত্য বন্ধুসকল। তেওঁলোকৰ কি ধুনীয়া সাজপাৰ, কি ধুনীয়াকৈ সাজি কাচি কেনেকৈ হাতে হাত ধৰি কেনেকৈ কঁকাল ধৰি নাচিছে। আৰু এয়া হৈছে আমাৰ অসমৰ স্বৰ্গীয় বিহু, যাক ৰঙালী বিহু বুলি ক'ব লাগিব। যিহেতু আমাৰ বিহু হৈছে তিনিটা, ৰঙালী বিহু, ভোগালী বিহু আৰু হৈছে কঙালী বিহু বন্ধুসকল। এয়া হৈছে ৰঙালী বিহু। এয়া বহাগ মাহত পালন কৰা হয় অসমৰ বিহু নাচ। আৰু এইটো এক নাচৰ দৃশ্য। ৰংঘৰৰ সন্মুখত যেনেকৈ বিহু প্ৰদৰ্শন কৰা হয় প্ৰত্যেক বছৰে সেইটোৱে দেখুৱাইছে। ইয়াত ঢোল পেঁপা লৈ কেনে গগনাৰ মাতে ৰজনজনাই উঠে। সেয়া হৈছে বিহু, অসমৰ বিহু, আমাৰ স্বাভিমান। সেয়াই হৈছে অসমৰ স্বাভিমান বিহু। আৰু ইফালে বজাই আছে এইটো বন্ধুসকল তাল বুলি কয়, ঢোল তাল। সেইটো আপোনালোকে দেখুৱাইছে কিমান ধুনীয়াকৈ নাচে। এয়া হৈছে আমাৰ অসমৰ বিহু বন্ধুসকল। বলক আমি আৰু অলপ আগবাঢ়ি যাওঁ। এইফালে দেখুৱাইছে সত্ৰীয় নৃত্য বন্ধুসকল। সত্ৰীয় নৃত্যটো কি ধুনীয়াকৈ তেওঁলোকে সাজপাৰ পিন্ধি ধুতি কামিজ আদি বস্তুবোৰ পৰিধান কৰি তেওঁলোকে সত্ৰীয় নৃত্যবোৰ কেনেকৈ প্ৰদৰ্শন কৰে সেইবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো আছে বন্ধুসকল আমাৰ অসমৰে কলাক্ষেত্ৰত তেনেকৈ সাজি ৰাখিছে এক মিউজিয়ামৰ দৰে। সত্ৰীয় নৃত্যত খোলবোৰ কেনেকৈ বজায় আৰু সত্ৰীয় ছোৱালী বা গাভৰু ছোৱালী কেনেকৈ নৃত্য প্ৰদৰ্শন কৰে, কি ধুনীয়া ড্ৰেছ পিন্ধি সাজপাৰ পিন্ধি, সেয়ে দেখিবলৈ পাইছে বন্ধুসকল। বলক আৰু অলপ আগুৱাই যোৱাৰ পিছত এয়া হৈছে এটি জনগোষ্ঠী, সেয়া হৈছে জিমি নাগা জনগোষ্ঠী। আৰু তাৰ লগতে আছে কাৰ্বিসকলৰ এটি জনগোষ্ঠী, সাজপাৰ পৰিধান কৰি থিয় হৈ থকা জনগোষ্ঠীবোৰ। আৰু অন্যান্য জনগোষ্ঠীও ইয়াত আছে বন্ধুসকল। হয়তো দেখিবলৈ বহুত ধুনীয়া তেওঁলোকৰ সাজপাৰ, কি ধৰণে জনগোষ্ঠীসকলে এনেকৈ সাজপাৰ পিন্ধি পৰিধান কৰি তেওঁলোকে বসবাস কৰে পাহাৰৰ মাজত, সেইবোৰে দেখুওৱা হৈছে। এইফালে এটি জনগোষ্ঠী হৈছে বন্ধুসকল টাই আৰু গোৰ্খা জনগোষ্ঠী বন্ধুসকল। এইসকলৰ জনগোষ্ঠীৰ মাজত আৰু বহুতো জনগোষ্ঠী আছে দেখিবলৈ পাইছোঁ বন্ধুসকল। নানা ধৰণৰ জনগোষ্ঠীৰ এই যে অসমখন ভৰি আছে আৰু অসমত যি এক প্ৰতিচ্ছবি দাঙি ধৰিছে, সেয়াই এক মন কৰিবলগীয়া। আৰু সেই বিষয়ে ইয়াত দেখিবলৈ চেষ্টা কৰা হৈছে বন্ধুসকল। তাৰপিছত আমি হয়তো আগুৱাই যাম আৰু অন্যান্য জনগোষ্ঠী আছে আমাৰ লগত থাকিব। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব বুলি আশা থাকিলে। আৰু বহু ধৰণৰ মানুহ দেখিবলৈ, নানা ধৰণৰ জনগোষ্ঠী হয়তো দেখিবলৈ পাব বন্ধুসকল। এয়া হৈছে এক জনগোষ্ঠী, সেয়া হৈছে বন্ধুসকল এয়া হৈছে এই কুকি জনগোষ্ঠীৰ মাজতে বহুত কেইটি ভাগ আছে। আৰু ভাগবোৰ দেখুৱাইছে তেওঁলোকৰ কি সাজপাৰ, কেনেকুৱা ধৰণৰ কি পৰিৱেশত তেওঁলোকে বসবাস কৰে সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰা হৈছে বন্ধুসকল। চাওক পিছফালে যেন ধাননি পথাৰৰ মাজতেই তেওঁলোকৰ জনগোষ্ঠীবোৰ দেখিবলৈ পোৱা গৈছে। তাৰপিছতে হৈছে বন্ধুসকল তিৱা জনগোষ্ঠী। এই সকলো হৈছে লোক। তেওঁলোকৰ ঘৰবোৰ কেনেকুৱা
তেওঁলোকৰ সাজপাৰবোৰ পৰিধান কৰে কেনেকৈ, আৰু এইবোৰ হৈছে ৰাভা জনগোষ্ঠী বন্ধুসকল। ৰাভা জনগোষ্ঠীসকলৰ কেনেকুৱা সাজপাৰ পৰিধান কৰি তেওঁলোকে বসবাস কৰে আৰু তেওঁলোকৰ বাসস্থানবোৰ কেনেকুৱা হয় সেইবোৰ পিছফালে দেখুৱাইছে। মনোৰম দৃশ্য বন্ধুসকল, যেন অবিকল মানুহবোৰে ইয়াত বহি আছে আৰু এয়া চাওক ইমান ধুনীয়াকৈ বহি আছে। কোনে ক'ব যে এইজন মানুহ এই সঁচা মানুহ নহয়, একদম সঁচা মানুহ বুলি ক'ব লাগিব। দেখিবলৈ তেনেকুৱা লাগে কিন্তু নহয়, জীৱন্ত প্ৰতিমা বুলি ক'ব পাৰি। আৰু এইফালে ধানবোৰ কেনেকৈ গঠাইছে, ধানবোৰ কেনেকৈ লৈছে ঝাৰিছে সেইবোৰ দেখুৱাইছে বন্ধুসকল। ধানবোৰ কেনেকৈ ঝাৰি আছে আৰু কেনেকৈ গুচাই লৈছে আৰু কেনেকৈ মৰণা মাৰিছে, মৰণা নহয় ধানবোৰৰ পৰা গুৰি কেনেকৈ খান্দিছে সেইবোৰ দেখুৱাইছে। আৰু এইসকল হৈছে বন্ধুসকল দেউৰী জনগোষ্ঠী। দেউৰী জনগোষ্ঠীসকলে কেনেকৈ থাকে, চাং পাতি কেনেকৈ বহি থাকে সেইবোৰ দেখুৱাবলৈ যত্ন কৰিছে আৰু কিমান ধুনীয়াকৈ দেখুৱাইছে, যিটো আমি ভাষাৰে হয়তো প্ৰকাশ কৰিব নোৱাৰিম, ইমানেই ধুনীয়া লাগিছে। অকল ইয়াৰ পৰাই প্ৰমাণ হৈ যায় যে আমাৰ অসমত বহুত নানা ধৰণৰ জনগোষ্ঠীৰে ভৰি আছে আৰু এক মনোৰম দৃশ্য সানিছে। সেয়াই হৈছে অসম। ধন্যবাদ।